এইটো ভিডিঅ' আপোনালোকৰ 15 মিনিট প্ৰায় হওঁ এডিটিং ইমান ভালকৈ কৰিব পৰা হোৱাগৈ নাই, সেইকাৰণে আকৌ ৰখাই দিবলগীয়া হয়। আশা কৰোঁ আপোনালোকে বিয়েৰ কৰিব অলপ। চাওক আপোনালোকে এতিয়া এইটো পাৰ্ট 3 নম্বৰ পাৰ্ট, এইটো সংখ্যা প্ৰণালী 3 নম্বৰ পাৰ্ট। ঠিক আছে, মই প্লে লিষ্ট বনাই দিম ইউটিউবত, আপোনালোকে প্লে লিষ্টত ক্লিক কৰি ফালে য'ত সংখ্যা প্ৰণালী থাকিব তাত 1 নম্বৰ 2 নম্বৰকৈ একাধিকমান ভিডিঅ'কেইটা চাব। ঠিক আছে, পৰিমেয় সংখ্যা। ঠিক আছে, পৰিমেয় সংখ্যাৰ আগত পঢ়াৰ আগত আমি অলৰেডি মই আপোনালোকৰ লগত ডিছকাছ কৰিছিলোঁ খণ্ড সংখ্যা কৰিছিলোঁ। মানে খণ্ড মানে ভাগ হৈ থাকে, ভগ্নাংশ খণ্ডিত হৈ থাকে, ঠিক আছে। যেনিবা 5 ভাগ কৰিলোঁ, কোনো এটা বস্তু লৈ 5 ভাগ কৰিলোঁ, 3 খণ্ডিত কৰিলোঁ নাই, এতিয়া খণ্ড হৈ থকা। ঠিক আছে, এতিয়া এইটোকে আমি a/b, যিবোৰ সংখ্যাক আমি a/b ৰূপত প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে, এইটোকে আমি 3/5 পাৰিছোঁ। কিন্তু ইয়াত এটা চৰ্ত আছে, a আৰু b অখণ্ড সংখ্যা হ'ব লাগিব, মানে গোটা সংখ্যা হ'ব লাগিব। ঠিক আছে, a b not equals to 0 হ'ব লাগিব, তলৰটো শূন্য হ'ব নোৱাৰে, আৰু a আৰু b কি হ'ব লাগিব, অখণ্ড সংখ্যা হ'ব লাগিব। ঠিক আছে, বুজি পাইছোঁ। এতিয়া এই খণ্ড যে হৈ থাকে খণ্ড সংখ্যা, তাক ভগ্নাংশ বুলিও কয়, ভাগৰ অংশ, ভগ্নাংশ ভাগৰ অংশ। 5 ভাগ কৰিলোঁ তাৰ 3 অংশ। ঠিক আছে, কোনো এটা বস্তু ল'লোঁ, আমি ইয়াক 5 ভাগ কৰি দিলোঁ, 5 ভাগ 1 2 3 এই 3টা অংশ আমি লৈ ল'লোঁ, 6 ভাগ কৰিলোঁ, 3 4 5 5 ভাগ কৰিলোঁ, 5 ভাগ কৰিলে 3 ভাগ আমি 3টা অংশ আমি লৈ ল'লোঁ, 2টা অংশ থাকিলে। ইয়াক যদি আমি প্ৰকাশ কৰিবলৈ সংখ্যাত, তেনেহ'লে আমি লিখিম 5/3 ভাগৰ অংশ। ঠিক আছে, ভগ্নাংশ মানে। ঠিক আছে, সেইটোক ভগ্নাংশ বুলি কয়। তেনেহ'লে আমি ইয়াৰ পৰা ষ্টেটমেণ্ট বেছ টাইপৰ আমাৰ কুৱেশ্যন কি হ'ব পাৰে, 8 নম্বৰ কুৱেশ্যন। ঠিক আছে, 8 নম্বৰ কুৱেশ্যন আমি কি হ'ব পাৰে, আটাইবোৰ খণ্ড সংখ্যাই বা ভগ্নাংশই পৰিমেয় সংখ্যা। আটাইবোৰ খণ্ড বা ভগ্নাংশই পৰিমেয় সংখ্যা হয়নে? আটাইবোৰ ভগ্নাংশ পৰিমেয় সংখ্যা, ভগ্নাংশবিলাক আমি a/b ৰূপতে লিখোঁ, তেতিয়া অবভিয়াছলি কি হ'ব, পৰিমেয় সংখ্যা হ'বই। চ' এইটো বাক্য আমাৰ শুদ্ধ। ঠিক আছে, নেক্সট, আটাইবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। এইটো অলপ বুজিবলৈ চেষ্টা কৰিব। অখণ্ড সংখ্যা, খণ্ডটোতো ভাগ কৰিলোঁ, ভগ্নাংশ a/b ৰূপত থাকিব। অখণ্ড সংখ্যা মানে গোটা সংখ্যা, 5 বা -5, এইটো 5 বা -5 -6। ঠিক আছে, 5 বা -6 এইটো দুটা কি সংখ্যা, অখণ্ড সংখ্যা। ইহঁত পৰিমেয় সংখ্যা হয় নাই, ইহঁতক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ। 5 এইটোক আমি এনেকৈ লিখিব পাৰোঁ নে, 5/1। চ' এইটো p, এইটো q, দুইটা গোটা সংখ্যা, তলৰটো 0 নহয়ও, তলত একো নাথাকিলে আমি 1 থাকে, তাকে লিখিব পাৰিছোঁ 6/1। চ' আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিছোঁ। তেনেহ'লে ই পৰিমেয় সংখ্যা হয়। মানে আমি গোটা এটা সংখ্যা যদি লিখি থওঁ 10, তেনেহ'লে গম পাম যে আমি p/q আকাৰত লিখিব পাৰোঁ, তলত 1 দি দিলেই হ'ল। বুজি পাইছোঁ। একেধৰণে 3 নম্বৰ আমাৰ অপশ্যনটো হ'ব পাৰে, আটাইবোৰ স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা হয়নে? অখণ্ড সংখ্যাবিলাক হৈছে যদি স্বাভাৱিক সংখ্যাবিলাক হ'বই, গোটা ধনাত্মক সংখ্যাবিলাক 5 6 ... 100 এইবোৰ কি সংখ্যা, স্বাভাৱিক সংখ্যা, পৰিমেয় সংখ্যা হয় নাই? তলত 1 এটা দি দিয়াচোন, হয় 1, বা আমি বেলেগো দিব পাৰোঁ, 2টোক আমি এনেকৈও লিখিব পাৰোঁ, হয় নহয়? তেনেহ'লে এইটো প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা হয়। ঠিক আছে, বুজি পাইছোঁ। ইয়াত এটা টোকা এটা থাকিব, আপোনালোকৰ কুৱেশ্যন আহিব পাৰে। ইয়াত কুৱেশ্যনবিলাক ক'ত আহিব, য'ত আমি কেণ্ডিডেটবিলাকে নাভাবোঁ, তে এইখিনি আমি চবেই পঢ়িম। যিসকলে ভালকৈ প্ৰিপেয়াৰ কৰিব
সেইসকলে এইটো পঢ়িবই, কিন্তু নপঢ়িব কোনো শূন্যটো। এতিয়া শূন্যটোতে কুৱেশ্যনটো আহিব শূন্যতে, সেইকাৰণে পৰীক্ষাত কি আহিব সেইটো চবতকৈ ডাঙৰ কথা। বা শূন্যটো পৰিমেয় সংখ্যা হয়, মনত ৰাখিব শূন্যটো। কাৰণ কেলৈ পৰিমেয় সংখ্যা হয় শূন্যটো? শূন্যক আমি তলত কি লিখিব পাৰোঁ? 0/1ও দিব পাৰোঁ, 0/7 দি দিলেও একেটা বস্তুৱে পাম, 0 আমি 1 লাখ দি দিলেও আমি একেটা বস্তুৱে পাম, শূন্যই পাম। সেয়ে তলৰটোহে শূন্য, ওপৰটো শূন্য হ'ব পাৰে, তলৰটোহে শূন্য হ'ব নোৱাৰে। ঠিক আছে, 0টো অখণ্ড সংখ্যা আমি পাই আহিছোঁ, চ' এইটোক আমি 0টো পৰিমেয় সংখ্যা হয়। ঠিক আছে, 19 নম্বৰ শ্লাইডলৈ আহিছোঁ। আপোনালোকক শ্লাইডৰ PDF লাগিলে মই কৈ আছোঁ, আপোনালোকে হোৱাটছআপ কৰিব নাপাহৰিব। আপোনালোকে ইয়াৰ একেলগে আপোনালোকে PDFখিনি পাই যাব, আৰু এক্সট্ৰাকৈ মোৰ যি নোট বনোৱা আছে সেইটো লাগিলে আপোনালোকে হোৱাটছআপ কৰিব, নোট লাগে বুলি আপোনালোকে আৰামত মই আপোনালোকক প্ৰভাইড কৰি দিম। ঠিক আছে, এতিয়া চাওক অপৰিমেয় সংখ্যা, যিবোৰ সংখ্যাক তেনেহ'লে P/Q আকাৰত প্ৰকাশ কৰিব নোৱাৰি, প্ৰকাশ কৰিব নোৱাৰি। কিছুমান এনেকুৱা সংখ্যা আছে যিবিলাকক আমি P/Q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ, সেইবিলাকক আমি কি বুলি ক'ম? অপৰিমেয় সংখ্যা। ঠিক আছে, যেনে √2। ঠিক আছে, √4টোক 4 বৰ্গমূল 2, ইয়াক আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। তো √4টো আমাক এনেকৈ ধৰণেও কেতিয়াবা আমাৰ কনচেপ্টটো দিবলৈ কোনো শিক্ষকে ট্ৰাই কৰে যে √, দেখিলে সেইটো অপৰিমেয় সংখ্যা, কিন্তু নহয়, ইয়াৰ ভেলুটো আমি ইয়াক এইটো ৰূপত প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়াহে সি কি হ'ব? পৰিমেয় সংখ্যা নহয়, অপৰিমেয় সংখ্যা হ'ব। যদি এনেকৈ দিয়া থাকে তাক আকৌ ইয়ালৈ কনভাৰ্ট কৰি এইটোলৈ কনভাৰ্ট কৰিব পাৰোঁ, তেনেহ'লে পৰিমেয় সংখ্যা, ইহে অপৰিমেয় সংখ্যা। √3, √5, যদি কেনেকৈ √100 দিয়ে, 100 বৰ্গমূল 10, 10ক আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, চ' এইবিলাক হ'ব পৰিমেয় সংখ্যা, কিন্তু এইটো হৈছে অপৰিমেয় সংখ্যা। ঠিক আছে, বুজি পাইছোঁ? এতিয়া এই যে আমি ৰুটটো, ইয়াৰ ভেলুটো আমি 4 ভেলুটো আমি 2 পাইছোঁ, ৰুটটো যদি আমি কৰোঁ, ৰুটটো আমি যদি আপোনালোকে কেলকুলেটাৰত মাৰি চাই, তেনেহ'লে 1.... আহি থাকিব, মানে দশমিকৰ পিছত অপৰিমেয় সংখ্যাবিলাকত কি হয়? অপৰিমেয় সংখ্যাবিলাকত কি হয়? দশমিকৰ পিছত শেষ নহয়, দশমিকৰ পিছত কেতিয়াও শেষ নহয়, কেতিয়াও শেষ নহয়, আসন্ন হয়, আমি আসন্ন বুলি কওঁ, গৈ থাকে মানে GT 3.123492136 এনেকৈ দতকৈ গৈ থাকিব, কেতিয়াও শেষ নহয়। সেইবিলাক হৈছে ইয়াৰ এনেকুৱা কাৰোবাৰ ভেলু, যেনিবা পাই ভেলুটো আমি চব পাই ভেলুটো 3.1, পাই ভেলুটো 22/7 নহয়, কিন্তু আমি তাক ধৰিহে লৈছোঁ, কেলকুলেশ্যন কৰিবৰ কাৰণে ধৰি লওঁ। যদি 22/7 হয় সি পৰিমেয় সংখ্যা হয়, কিন্তু পাই ভেলুটো 22/7 আমি ধৰি লৈছোঁ কেলকুলেশ্যনৰ ইজি কাৰণে। পাই ভেলুটো 3.15ৰ পৰা 3.16ৰ মাজত। ঠিক আছে, কম্পিটিটিভ এক্সামৰ কাৰণে এইবিলাক কথা দৰকাৰ হ'ব। ঠিক আছে, এনেই আমি হেৰিত থাকোঁতে ক্লাছ 10ত থাকোঁতে আমি পাই ভেলু যদি আহোঁ আমি 22/7 ডাইৰেক্ট পাতি দিওঁ, কিন্তু একচুৱেল পাই ভেলুটো 3.15ৰ পৰা 3.16ৰ ভিতৰত, এই দশমিক পিছত ডট আছে, আজিলৈকে ওলোৱা নাই। চ' সেইকাৰণে কি হৈছে, পাইটো হৈছে অপৰিমেয় সংখ্যা। ঠিক আছে, তাৰ ওচৰত আমি কেলকুলেশ্যন কৰিবৰ কাৰণে অপৰিমেয় সংখ্যাক আমি কেলকুলেশ্যনত ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেইকাৰণে তাক কেলকুলেশ্যনত ব্যৱহাৰ কৰিবৰ কাৰণে আমি ওচৰৰ এটা পৰিমেয় সংখ্যা লিখি লৈছোঁ, সেইটো হৈছে 22/7। ঠিক আছে, এইখিনিলৈকে বুজি পাই আছোঁ, হ'ব? পৰিমেয় সংখ্যা, এতিয়া এই সংখ্যাটো কিছুমান সংখ্যা আছে, এতিয়া আপোনালোকে ভাবিব যে 6/7 এইটোকোতো আমি হৰণ কৰিলে দশমিকৰ পিছত শেষ নহ'ব পাৰে, সেইবিলাকৰ কিন্তু দশমিকৰ পিছত আপোনালোকৰ পুনৰাবৃত্তি ঘটে, এনেকৈ 212121। ঠিক আছে, দশমিকৰ পিছত শেষ নহ'লেও এনেকৈ পুনৰাবৃত্তি ঘটে, আবৃত্ত হয়, সেইকাৰণে সিহঁতক পৰিমেয় সংখ্যা। ঠিক আছে, দশমিকৰ পিছত যদি সি পুনৰাবৃত্তি নঘটে, গৈ থাকে, বেলেগ সংখ্যা ওলাই থাকে, সেইবিলাক হৈছে অপৰিমেয় সংখ্যা। হ'ব, এইখিনিলৈকে আপোনালোকৰ ঠিকেই আছে, বুজি আছে? হ'ল। এতিয়া আমি আহিম অপাৰেশ্যন অন নাম্বাৰছ। আমি কোনো মেডিকেল অপাৰেশ্যন কৰিবলৈ নাযাওঁ। ঠিক আছে, ইয়াত আমি অখণ্ড সংখ্যাৰ অপাৰেশ্যন, মানে যোগ বিয়োগ অপাৰেশ্যন মানে হৈছে
যোগ বিয়োগ পূৰণ হৰণ আপোনালোকৰ মনত আহিব পাৰে যে আমি যোগ বিয়োগ পূৰণ হৰণ আমি জানোৱেই এইটোনো কি শিকাবলগীয়া বস্তু কিন্তু ইয়াতো সৰু সুৰা ভুল কৰি দিয়ে ঠিক আছে যিহেতু আমি গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাৰণে বেছ বনাই আছোঁ বেছিকখিনি শিকি আছোঁ ঠিক আছে গ্ৰুপ 4ৰ কাৰণেও এইটো প্ৰযোজ্য হ'ব গ্ৰুপ 3 কাৰণেও চ' আপোনালোকে এইখিনি বস্তু নাজানিলে আপোনালোকৰ বা যদি খেলি মেলি থাকি যায় আগৰ যিবিলাক আপোনালোকে কেলকুলেশ্যন কৰিবলগীয়া হ'ব এই কেলকুলেশ্যনবিলাক কৰিবলৈ অসুবিধা হ'ব যেতিয়া আমি সংখ্যা দুটা যোগ আৰু বিয়োগ দেখোঁ সেই দুটা যোগ বিয়োগ কৰিব লাগে তেতিয়া যদি একে চিন থাকে তেন্তে যোগ কৰিব লাগে তেন্তে যোগ কৰিম ইয়াৰ অৰ্থটো কি বুজাইছোঁ মই যদি 6 যোগ 8 এটা সংখ্যা এটা যদি লিখে এইটো 6 ইয়াৰ আগত একো চিন নাই 6 ইয়াৰ আগত একো চিন নাই তেনেহ'লে তাক ধৰি লওঁ তাৰ আগত একো চিন নাই মানে কি আছে প্লাছ আছে ঠিক আছে এতিয়া আপোনালোকক এইটো দিয়া আছে 6 8 এই দুইটা আগত 6 আগত একো চিন নাই মানে কি আছে প্লাছ 8ৰ আগত প্লাছ দুইটা যোগ কৰিব লাগে ঠিক আছে মানে যোগ বিয়োগ কিবা এটা কৰিব লাগে যোগ বিয়োগ সাইন দেখিছোঁ তেনেহ'লে আমি কি কৰিব লাগিব দুইটা আগত একে চিন থাকিলে আমি যোগ সেইটো ইজি কথা কিন্তু এনেকৈ যদি আহি যায় তেতিয়া আমাৰ মেক্সিমাম এইটো ভুল কৰা মই প্ৰায় দেখোঁ ঠিক আছে কনচেপ্টটো ক্লিয়াৰ এইটো কি লিখে -14 লিখি দিয়ে এইটো আমাৰ ভুল ঠিক আছে একে চিন থাকিলে -6 -8 এইটোতো একে চিন আছে যোগ হৈছে এইটোতো একে চিন হৈছে যোগ হৈছে 6 8 14 আৰু সদায় যদি দুটা সংখ্যা যদি বেলেগ বেলেগ ডাঙৰ সৰু থাকে ডাঙৰটোৰ আগত যিটো চিন থাকে সেইটো বহে যোগ বিয়োগত ডাঙৰটোৰ আগত যিটো চিন থাকে সেইটো চিন বহিব পূৰণ আৰু হৰণত বেলেগ হয় যোগ বিয়োগত ডাঙৰটো বা সমান যদি থাকে সমানৰ আগত যিটো চিন থাকে সেইটো হ'ব যদি -6 -6 থাকিলেহেঁতেন 12 হ'লহেঁতেন সমান আছে -6 আহিলে ঠিক আছে কনচেপ্ট ক্লিয়াৰ হৈছে যোগ বিয়োগত একে চিন থাকিলে আমি যোগ কৰিম এইটো 6 8 দুইটা আগত একে চিন আছে যোগ বিয়োগে আছে মাত্ৰ পূৰণ হৰণৰ চিন নাই এইটোতে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব আৰু এইটো কি কৰিম আমি ডাঙৰটোৰ আগত যিটো চিন থাকে সেইটো দিম ঠিক আছে আৰু যদি বেলেগ বেলেগ চিন থাকে তেনেহ'লে বেলেগ বেলেগ এইটো 1 নম্বৰ পইণ্ট আৰু 2 নম্বৰটো হৈছে যে বেলেগ বেলেগ ঠিক আছে এইটো নেক্সট 4 নম্বৰ আপোনালোকৰ পাৰ্ট হয় ঠিক আছে সংখ্যা প্ৰণালীৰে আমি কৈ আছিলোঁ যে একে চিন থাকিলে যোগ বিয়োগত একে চিন যদি থাকে তেনেহ'লে আমি যোগ কৰিম আৰু যোগ কৰিলে ডাঙৰটোৰ আগত যিটো চিন যদি সমান থাকে তেনেহ'লে সমানটোৰ আগত যিটো চিন থাকে এইটো চিন বহিব ঠিক আছে আৰু যদি বেলেগ বেলেগ চিন থাকে যদি বেলেগ বেলেগ চিন থাকে তেন্তে বিয়োগ তেন্তে আমি কি কৰিম বিয়োগ আৰু বিয়োগ সদায় ডাঙৰটোৰ পৰা সৰুটো এইটো -6 + 8 দেখিছোঁ আমি তেনেহ'লে -6 + 8 এইটো কি কৰিম আমি বেলেগ বেলেগ চিন দেখিছোঁ 6 আগত -6 আগত প্লাছ তেনেহ'লে আমি সদায় বিয়োগ কৰিম 8ৰ পৰা 6 বিয়োগ কৰিম 8ৰ পৰা 6 গ'লে 2 ডাঙৰটোৰ আগত সদায় যোগ বিয়োগত ডাঙৰটোৰ আগত যিটো চিন থাকে 8ৰ আগত প্লাছ আছে এতিয়া একো চিন নিদিওঁ মানে প্লাছ ঠিক আছে -9 + 6 ঠিক আছে -9 বেলেগ বেলেগ চিন দিছোঁ বিয়োগ কৰিম 9 পৰা 6 গ'লে 3 ডাঙৰটোৰ আগত মাইনাছ আছে মাইনাছ ঠিক আছে কনচেপ্ট ক্লিয়াৰ হৈছে বুজি পাইছে চাগে ঠিক আছে